মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই এতিয়া তোমালোকৰ লগত সোশিয়াল সায়েন্সৰ 45 টা MCQ C গ্ৰুপ আৰু D গ্ৰুপ একেলগে মই তোমালোকক এনসাৰবোৰ দি দিম যেটো পেপাৰখন যথেষ্ট দীঘল গতি পেপাৰখন মই লগত নলগে কেৱল তোমালোকক কোৱেশ্চন আৰু এনসাৰৰ এখন চাৰ্ট বনাই দিছো তোমালোকৰ চাবলৈও সুবিধা হ'ব আৰু তোমালোকে গম পাবা কাৰণ কেতিয়াবা B to D নিচিনাও শুনি আৰু যেহেতু আজি পেপাৰখনৰ কাৰণে অকমান ছাত্ৰ ছাত্ৰীসকলে চিন্তাটো পৰিছে কাৰণ এই কাৰণেই পৰিছে যে পুৰা কনসেপ্ট বেসড আৰু দীঘল হৈছে পঢ়িবলৈ সময় কম হৈছে আৰু তাৰ লগে লগে যেহেতু ইংলিছৰ অকমান আছিলে ডেসক্ৰিপটিভ পাৰ্টটোত বাৰু তথাপি মানে হেখিনি পাৰিছে ছাত্ৰ ছাত্ৰীয়ে কিন্তু ম্যাথ সায়েন্স আসামিজ যিবোৰ গুছি গল গতিকে খেখবৰে হল দুটা পৰীক্ষা আছিলে গতি সোশিয়ালটো হেমতে যথেষ্ট দীঘলীয়া হৈছে টান হৈছে কনসেপ্ট বেসড হৈছে কিন্তু এনেকুৱা নহয় যে আমাৰ ছাত্ৰ ছাত্ৰীয়ে পাৰা নাই গতিকে যি নহওক তোমালোকৰ লগত মই এনসাৰখিনি আলোচনা কৰিছো তোমালোকে খালি মোক লাষ্টত কমেন্ট কৰি জনাবা কোনে কিমান পাবা তে সোৱা সি গ্ৰুপৰ আমাৰ 1 to B 2 to D C to D 4 to A 5 to C 6 to A 7 to B 8 to D 9 to D 10 to D 11 to D 12 to B 13 D 14 D 15 B 16 B 17 A 18 A 19 B और 20 B 21 D 22 C 23 D 24 A 25 C 26 B 27 A 28 B 29 B 30 D 31 D 32 D 33 C 34 D 35 B 36 A 37 D 38 B 39 A 40 B আৰু ইফালে 41 D 42 B 43 A 44 D আৰু 45 A ইয়াৰ পিছত আমি D গ্ৰুপৰ খিনি আলোচনা কৰিম 1 A 2 D 3 B 4 A 5 B 6 D 7 B 8 A 9 D 10 A 11 B 12 D 13 D 14 A 15 C 16 A 17 B 18 D 19 D আৰু 20 B 21 D 22 B 23 D 24 D 25 B 26 B 27 A 28 A 29 B 30 B 31 D 32 C 33 D 34 A 35 C 36 B 37 A 38 B 39 B আৰু 40 হৈছে D আৰু এফালে তোমালোকৰ 41 D 42 D 43 C 44 D আৰু 45 B এইখিনি আছিল আমাৰ C আৰু B গ্ৰুপৰ MCQ তোমালোকৰ শুদ্ধ এনসাৰ তোমালোকে ভিডিওটো লগৰখিনি লগত শেয়াৰ কৰিবা যেহেতু চাৰ্ট কৰি দিছো তেওঁলোকে চাবলৈ ভাল পাব গতিকে শেয়াৰ কৰিবা আৰু শেষৰবাৰ কাৰণে এটা লাইক কৰিবা আৰু সাবস্ক্ৰাইব যদি কোনবাই কৰা নাই সাবস্ক্ৰাইব কৰি থবা ধন্যবাদ